নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ সংবাদ যোৰহাট চহৰস্থিত এখনি প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰগতি মটৰ্ছৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি চিত্ৰাংকন প্ৰতিযোগিতা নিউজৰ এক ৰিপৰ্ট যোৰহাট চহৰস্থিত এটি প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰগতি মটৰ্ছৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনি চিত্ৰাংকন প্ৰতিযোগিতা যোৰহাটৰ তৰফৰ পৰা যোৰহাটবাসী ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যিহেতু আজি 25 ফেব্ৰুৱাৰীৰ পৰা আমি 5 মাৰ্চলৈকে বিনামূলীয়া মেগা ছাৰ্ভিচ কেম্পৰ ইয়াত আয়োজন কৰিছোঁ প্ৰথম দিনটোতে আজি আমি চিত্ৰাংকন প্ৰতিযোগিতাৰে শুভাৰম্ভ ঘটাই পশ্চিম যোৰহাট সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি ৰমেন শইকীয়া ডাঙৰীয়াৰ দ্বাৰা উন্মোচন কৰায় আৰু গ্ৰাহকসকলৰ যি সহযোগিতা এই মুহূৰ্তলৈকে আমি পাই আছোঁ তাৰ বাবে আমি সমূহ গ্ৰাহকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজি 25 তাৰিখৰ পৰা অহা 5 তাৰিখলৈকে আমাৰ গোটেইকেইটা শাখাত যোৰহাট গোলাঘাট শিৱসাগৰ একেলগে আমাৰ এই মেগা ছাৰ্ভিচ কেম্প আয়োজন হৈ আছে সকলো টাটা মটৰ্ছৰ গ্ৰাহকে গৈ তাত এই সুবিধা গ্ৰহণ কৰিব পাৰিব থেংক ইউ আজি যেটো কাৰ্যসূচী গ্ৰহণ কৰা হৈছে শিশু ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিমান ছাত্ৰ ছাত্ৰী আজি সমবেত হৈছে এতিয়ালৈকে আমাৰ 60জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে ইয়াৰ মাজতে আমি আৰু এদিন তেনেকৈ কৰাৰ প্লেনিং আছে আজি আমাৰ 60জন হৈছে উল্লেখযোগ্য যে প্ৰগতি মটৰ্ছৰ ৰাজ্যত পৰিচালিত হৈ থকা প্ৰতিটো প্ৰতিষ্ঠানতে ছাৰ্ভিচ কেম্পত অনুষ্ঠিত হৈছে চিত্ৰাংকন প্ৰতিযোগিতা ইয়াৰ লগতে সংগতি ৰাখি যোৰহাট চহৰৰ পুলিবৰস্থিত প্ৰগতি মটৰ্ছৰ প্ৰতিষ্ঠানত ছাৰ্ভিচ কেম্পৰ লগত সংগতি ৰাখি দশম শ্ৰেণীৰ ভিতৰত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় প্ৰায় ১০০শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতা মুকলি কৰে পশ্চিম যোৰহাট সাংবাদিক সন্থাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক ৰমেন শইকীয়াই উক্ত প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ছাৰ্ভিচ কেম্পৰ দ্বাৰ মুকলি কৰা হয় যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও